নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজি কিছুমান অসম চৰকাৰৰ ফালৰ পৰা কন্ট্ৰাকচুৱেল পোষ্টৰ নটিফিকেশন আহিছে মই হিখিনি দেখুৱাই আছো চাই যাব প্ৰথমটো যেটো নটিচ আহিছে হেতু আপোনালোকৰ আসাম মেডিকেল কলেজৰ পৰা আহিছে ইয়াত পোষ্ট এক নম্বৰতে জুনিয়ৰ নাৰ্ছৰ পোষ্ট হয় এটা পোষ্ট আছে কোৱালিফিকেশন ইয়াতে এএনএম নহলে জিএনএম নহলে বিএসসি নাৰ্ছিং কৰা হ'ব লাগিব from a recognized institute তাৰ লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব candidate with diploma in computer will be given preference যদি কম্পিউটাৰ ডিপ্লোমা আছে প্ৰিফাৰেন্স দিব আৰু ইয়াতে স্যালাৰি আপোনালোকৰ 14000 পাৰ মান্থ হ'ব আৰু ইয়াতে আপোনালোকৰ এজ লিমিট 30 ইয়াৰ্স দিয়া আছে 30 ইয়াৰ্সৰ ওপৰত এপ্লাই নকৰিব 2 নম্বৰ পোষ্টটো প্ৰজেক্ট টেকনিশিয়ান কাম ডেটা কালেক্টৰ পোষ্ট এটা পোষ্ট আছে ইয়াতো এটো পোষ্টত কোৱালিফিকেশন 12 পাস কৰা হ'ব লাগিব লগতে 1 ইয়াৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰৰ পিজিডিসিএ নহলে এডিসিএ কৰা হ'ব লাগিব আৰু ইয়াত স্যালাৰি আপোনালোকৰ 12000 টকাকে পাৰ মান্থ দিয়া হ'ব আৰু ইয়াতো এজ লিমিট 30 ইয়াৰ্স দিয়া আছে 30 ৰ ওপৰত এপ্লাই নকৰিব সো এপ্লাই কেনে কৰিব ইয়াতে প্ৰসেসটো চাই লওক যে ইন্টাৰেষ্টেড এণ্ড সুইটেবল ক্যান্ডিডেটস হু হেভ ফুলফিলড দা এবভ মেনশনড এলিজিবিলিটি ক্ৰাইটেৰিয়া মে এপিয়াৰ ফৰ দা ইন্টাৰভিউ উইথ সিভি আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব নিজৰ যিখিনি অৰিজিনাল ডকুমেন্টস আছে হেতুৰ জেৰক্স কপি লৈ কিনে আৰু অৰিজিনাল খিনিও লগত লৈ লব আৰু লগতে নিজৰ যিখন আপডেটেড বায়োডাটা হিখিনি লব লৈ কিনে আপোনালোকে ইয়াতে দিয়া আছে সাওক এড্ৰেছ আৰু ডেট দিয়া আছে আপোনালোকৰ 20 জুলাই 2024 from 10 am onwards 20 তাৰিখে আপোনালোকৰ ৰাতিপুৱা 10টা বজাৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আপোনালোকৰ এড্ৰেছটো হ'ব ডিপাৰ্টমেন্ট অফ নিউৰোলজি সুপাৰ স্পেশালিটি বিল্ডিং 3rd ফ্লোৰ AMCH ডিব্ৰুগড় সো এইটো হল আপোনালোকৰ ইন্টাৰভিউ ডেট আৰু লোকেশনটো সো আপোনালোকে এইটো ডেটত মানে 20 তাৰিখে নিজৰ ডকুমেন্টস খিনি লৈ ইন্টাৰভিউ এপিয়াৰ হ'ব পাৰিব যদি ইন্টাৰভিউ ভাল হয় তেতিয়াহলে সিলেকশন হৈ যাব পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনচুকীয়াৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ৰিসেপশনিষ্ট কাম ডেটা এন্ট্ৰি অপাৰেটৰ এটো পোষ্টৰ কাৰণে কোৱালিফিকেশন লাগিব গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন excellent verbal and written communication skill word and data processing abilities the ability to work telecommunication systems telephones fax machines switchboards etc এখিনি কাম জানিব লাগিব proficient হ'ব লাগিব আপোনালোকৰ টাইপিং স্পিড ভাল হ'ব লাগিব আৰু এইটো পোষ্টৰ স্যালাৰি আপোনালোকক ষ্টাৰ্টিংত 18000 কৈ পাৰ মান্থ দিয়া হ'ব আৰু a candidate shall not be below 18 years of age and above 40 years আপোনালোকৰ 18 বছৰৰ তলত হ'ব না লাগিব আৰু 40 বছৰৰ বেছি হ'ব না লাগিব আৰু যদি আপোনালোকৰ কাষ্ট আছে ধৰক যেনেকে এসসি আৰু এসটি যদি হয় তেতিয়া হলে 45 ইয়াৰ্স লৈকে পাব আৰু ওবিসি যদি হয় 43 ইয়াৰ্স লৈকে পাব মানে এপ্লাই কৰিব পাৰিব এটা এপ্লাই কেনে কৰিব চাওক মই দেখুৱাই আছো ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড এণ্ড সুইটেবল ক্যান্ডিডেট হু হেভ ফুলফিলড দা এলিজিবিলিটি মেনশনড above criteria may send their duly filled applications in standard form আপোনালোকে যিখন standard form এই ফৰ্মখন আপোনালোকে প্ৰিন্ট উলাই হেখন ফিল আপ কৰিব লাগিব আৰু তাৰ লগতে যিখিনি কোৱালিফিকেশন বা যি আপোনালোকৰ সাৰ্টিফিকেট আছে হেবোৰ গুটেবোৰ জেৰক্স কৰি সেলফ এটেস্টেড কৰি কিনে একেলগে এনভেলপত ভৰাব লাগিব আপোনালোকৰ কি লাগিব এই দিয়া আছে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট কম্পিউটাৰ এডুকেশন সাৰ্টিফিকেট এজ প্ৰুফ এক্সপেৰিয়েন্স যদি আছে কিবা এই গুটেখিনি ডকুমেন্টছৰ জেৰক্স কপি আৰু এটেস্টেড কৰি কিনে আপোনালোকে এনভেলপৰ ভিতৰত ভৰাব লাগিব এনভেলপৰ ভিতৰত ভৰাই কিনে তাৰ লগতে আৰু আপোনালোকৰ 2 কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এখিনি ভৰাই মানে এনভেলপৰ ভিতৰত ভৰাই আপোনালোকে সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনচুকীয়া এইটো পোষ্টত আপোনালোকে গৈ কিনে তাতে সাবমিট কৰিব লাগিব আৰু এটো সাবমিট কৰাৰ যিখন এনভেলপ সেই এনভেলপখনত ওপৰতে আপোনালোকে ইয়াতে দিয়া আছে চাওক যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টটো মেনশন কৰিব ক্লিয়াৰলি নহলে এনভেলপখন ৰিজেক্ট কৰি দিব the name of the post should clearly be mentioned at the top of the envelope ওপৰত লিখি দিব আৰু এটো আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট হ'ব 12 জুলাই 12 তাৰিখলৈকে লাষ্ট ডেট আছে ইভিনিং 5টা বজাৰ ভিতৰত আপোনালোকে জমা দিব লাগিব তাৰ পিছত যেতিয়া আপোনালোকৰ ইন্টাৰভিউ পাতিব তেওঁলোকে মানে জনাই দিব বাই মেইল কৰিব বা ফোন নম্বৰটো দি দিব এনভেলপত ফোন কৰি জনাই দিব পিছৰ যেটো পোষ্ট হেতু পোষ্ট আপোনালোকৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্টটো হল একাউন্টছ এসিস্ট্যান্ট এটা পোষ্ট আছে মান্থলি স্যালাৰি 19000 কে দিয়া হ'ব আৰু কোৱালিফিকেশন ইয়াতে বিকম কৰা হ'ব লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু লগতে একাউন্টিং
নলেজ থাকিব লাগিব আৰু বেসিক কম্পিউটাৰ স্কিল থকা হ'ব লাগিব তাৰ লগতে 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ৰেপুটেড অৰ্গানাইজেচন আৰু ইয়াৰে এজ লিমিট 18 ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত দিয়া আছে 2 নম্বৰ পোষ্ট আহিছে অফিস এসিস্ট্যান্ট এটা পোষ্ট আছে আৰু ইয়াতে মান্থলি যেটো আপোনালোকৰ স্যালাৰি হ'ব হেতু দিয়া আছে অন ডেইলি ৱেজ বেচিছ এজ এন আনস্কিলড ওয়ার্কাৰ অল টুগেদাৰ মানে আপোনালোকৰ যেটো পেমেন্ট হেতু ডেইলি বেচিছত দিয়া হ'ব ইয়াৰে এটো মান্থলি স্যালাৰি নহয় এটো ডেইলি বেচিছত দিয়া হ'ব আৰু এটো কোৱালিফিকেশন আপোনালোকে অনলি ক্লাস 8 পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু ম্যাক্সিমাম কোৱালিফিকেশন ইয়াতে ক্লাস 10 পাস কৰা হ'ব লাগিব 10 পাস কৰাৰ ধৰক আপোনালোকে যদি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এক্সাম পাস কৰিছে বা সেকেন্ড ইয়াৰ পাস কৰিছে এপ্লাই নকৰিব 8 ৰ পৰা 10 ৰ ভিতৰত যিখিনি আছে সেইখিনিহে এপ্লাই কৰিব পাৰিব ইয়াতো এজ লিমিট 18 ৰ পৰা 38 ৰ ভিতৰত দিয়া আছে আৰু এপ্লাই কেনে কৰিব চাওক ইয়াতে ক্যান্ডিডেট উইথ ৰিকুইজিট কোৱালিফিকেশন হেভ টু ডু ৰেজিষ্ট্ৰেচন অফ देयर ক্যান্ডিডেটৰ ফৰ দা পোষ্ট অন অৰ বিফৰ 15 জুলাই আপোনালোকে 15 তাৰিখৰ আগতে এখন গুগল ফৰ্ম আছে সেই গুগল ফৰ্মখনত আপোনালোকে নিজৰ ডকুমেন্টছ খিনি বা নিজৰ ডিটেইলছ খিনি দি কিনে গুগল ফৰ্মখন সাবমিট কৰিব লাগিব সেই যিখন গুগল ফৰ্ম সেই গুগল ফৰ্মখনৰ লিংকটো মই আপোনালোকৰ ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তাতে আপোনালোকে ক্লিক কৰি কিনে তাতে ডিটেইলছ খিনি আহিব দেখা পাবই সেইখিনি আপোনালোকে ফিল আপ কৰি কিনে ভালকে সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকক যদি শৰ্ট লিষ্ট কৰে তেতিয়া হলে তেওঁলোকে ফাৰ্দাৰ কমিউনিকেট কৰিব ফোন কৰিয়ে হওক বা মেইল কৰিয়ে হওক আপোনালোকক কমিউনিকেট কৰা হ'ব ইন্টাৰভিউৰ কাৰণে আৰু ইয়াতে দিয়া আছে চাওক ইয়াতে যেটো দুটা পোষ্ট আহিছে যেটো অফিস এসিস্ট্যান্ট অফিস এটেন্ডেন্ট আৰু একাউন্টস এসিস্ট্যান্ট তো দুইটাৰে কাৰণে দুখন বেলেগ বেলেগ বায়োডাটা ফৰমেট তেওঁলোকে অফিচৰ ফালৰ পৰা মানে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি ফালৰ পৰা তেওঁলোকে দিছে সেই দুখনৰ জুনে একাউন্টছত এপ্লাই কৰিব তেওঁলোকে একাউন্টছৰ যেটো ফৰমেট আছে হেতু ডাউনলোড কৰি প্ৰিন্ট উলাব লাগিব হেতু প্ৰিন্ট উলাই হেতু হাতেৰে আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰি হেখন স্ক্যান কৰি হেখনৰো এটা কপি আপোনালোকৰ গুগল ফৰ্মখনত এটাচ কৰিব লাগিব সো আপোনালোকৰ যিখন মানে ফৰ বায়োডাটা ফৰমেট যি দুটা ফৰমেট আছে সেই দুটাৰ লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তাতে পৰা ডাউনলোড কৰি লৈ আপোনালোকে হাতেৰে ফিল আপ কৰি স্ক্যান কৰি ল'ব স্ক্যান কৰি আপলোড দি দিব ভিডিওটোৰ যেটো ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ওয়েবসাইটৰ ৰিডাইৰেক্ট হৈ যাব এইটো আপোনালোকৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটিৰ অফিশিয়াল ওয়েবসাইট হয় ইয়াত দিয়া আছে চাওক ইয়াত আহাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে দিয়া আছে চাওক অনলাইন এপ্লিকেশন ফৰ্ম লিংক ফৰ 2 পোষ্ট আন্ডাৰ ডাইৰেক্টৰেট অফ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি খানাপাৰা গুৱাহাটী সো এই লিংকটোত আপোনালোকে ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ পিছত এখন গুগল ফৰ্ম আহিব এই ফৰ্মখনত আপোনালোকে ডিটেইলছ খিনি দিব লাগিব নিজৰ মই দেখুৱাই আছো গুটেখিনি এইখন হয় ফৰ্মখন এইখন ফৰ্ম আপোনালোকৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটিৰ পৰা আহিছে ফৰ্মখন এই ফৰ্মখনত আপোনালোকে ইয়াতে ওপৰত দিয়া আছে এপ্লিকেশন ফৰ্ম ফৰ ফিলিং আপ অফ টেম্পৰাৰী পোষ্ট অফ একাউন্টস এসিস্ট্যান্ট এণ্ড অফিস এটেন্ডেন্ট ইয়াত আপোনালোকে নিজৰ যেটো মেইল সেই মেইলটো ইয়াতে দিব তাৰ পিছত কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব হেতু ইয়াত সিলেক্ট কৰিব একাউন্টস এসিস্ট্যান্ট আৰু অফিস এটেন্ডেন্ট দুটা পোষ্ট তাৰ পিছত আপোনালোকে ইয়াতে নিজৰ নামটো ভালকে টাইপ কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ফাদাৰ হাজবেন্ড নহলে গাৰ্জেনৰ যেটো নেম হেতু টাইপ কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে নিজৰ যেটো মেইল হেতু আকৌ এবাৰ ইয়াতে অপচন তেওঁলোকে দি দিছে এটো দুবাৰ দিছে কিয় নাজানো কিন্তু ইয়াতে নিজৰ মেইলটো দি দিব দিয়াৰ পিছত আপোনালোকে বৰ্তমান যত আছে যেটো আপোনালোকৰ কৰেসপন্ডেন্ট এড্ৰেছ হয় এটো পাৰ্মানেন্ট এড্ৰেছ নহয় এটো কৰেসপন্ডেন্ট এড্ৰেছ যত আছে বৰ্তমান সেই এড্ৰেছটো ইয়াতে ফিল আপ কৰিব ফুল এড্ৰেছটো দিব তাৰ পিছত নিজৰ যেটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব তাৰ তলত আপোনালোকে নিজৰ যেটো ডেট অফ বাৰ্থ হেতু সিলেক্ট কৰিব তাৰ পিছত নিজৰ এখন ভাল পাসপোৰ্ট সাইজ ফটো হোৱাইট কালাৰ বেকগ্ৰাউণ্ডৰ ইয়াতে আপলোড কৰি দিব হেতু কৰা আপোনালোকৰ ইয়াতে ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াত দিয়া আছে only a single pdf file containing age proof degree diploma certificate and experience certificate to be uploaded file size limit is 10 MB আপোনালোকে 10 MB ৰ ভিতৰত এটা pdf হতে নিজৰ যিমানখিনি age proof degree diploma certificate আছে experience certificate আছে গুটেখিনি মাৰ্জ কৰিব লাগিব মাৰ্জ কৰি কিনে অনলাইনত মাৰ্জ কৰি লব মাৰ্জ কৰি কিনে ইয়াতে এড ফাইল কৰি কিনে আপলোড কৰি দিব
আৰু তাৰ পিছত আপোনালোকে মই যে কৈছিলো আপোনালোকৰ যেটো দুখন বায়োডাটা ফৰমেট তেওঁলোকে দিছে বুলি মানে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা তাৰে নিজৰ মানে আপুনি যদি একাউন্টছ এসিস্টেন্টৰ কাৰণে কৰি আছে তেতিয়া হলে একাউন্টছ এসিস্টেন্টৰ যিখন বায়োডাটা ফৰমেট সেইখন প্ৰিন্ট কৰি হাতেৰে ফিল আপ কৰি কিনে সেইখন স্ক্যান কৰি ইয়াত আপলোড দি দিব আৰু ইয়াতে আপলোড দিয়াৰ পিছত আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী বা ডিপ্লোমা বা ক্লাছ 10 ৰ পাৰ্চেন্টেজটো কিমান আছিল হেতু ইয়াত দি দিব যি সকলে ক্লাছ 8 পাস কৰিছে তেওঁলোকে ক্লাছ 8 ৰটো দিব আৰু যোনে কমাৰ্চৰ মানে একাউন্টছৰ কাৰণে এপ্লাই কৰি আছে তেওঁলোকে বিকম কৰিছে বা মাস্টাৰ্স কৰিছে তেওঁলোকে ইয়াতে দিব লাগিব মাস্টাৰ্সৰ কাৰণে তলত দিব এটো আৰু ওপৰটো ব্যাচেলৰ ডিগ্ৰীৰ কাৰণে হয় সো এই দুটা পাৰ্চেন্টেজ ফিল আপ কৰিব আৰু আপোনালোকৰ আগতে কোড কি কাম কৰা এক্সপেৰিয়েন্স আছে হেখিনি ইয়াতে ভালকে পইণ্ট ওয়াইজ মেনশন কৰিব কৰি কিনে আপোনালোকে ইয়াতে সাবমিট বাটনত ক্লিক কৰি দিব সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন এপ্লাই মানে সাবমিট হৈ যাব আৰু এপ্লাই টু প্ৰসেসটো যেটো কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকৰ যদি শৰ্ট লিষ্ট কৰে আপোনালোকক মানে তেওঁলোকে ইনফৰ্ম কৰিব সো আশা কৰো গুটেখিনি ভালদৰে আপোনালোকে বুজি পাইছে কিবা প্ৰবলেম হলে আপোনালোকে কমেন্ট কৰিব মই ৰিপ্লাই কৰি দিম সো এইখিনি আছিল আজি দেখুৱাবলগীয়া ভিডিওটো সো আজিলৈ ধন্যবাদ